অৰাম পৃথিৱীৰ সন্দিবাগ লাগি মহাভাৰত দৈৱকীৰ গৰ্ভে পুত্ৰ ভৈলায় তার সমস্তে দৈ তৰা প্ৰভু কৰিলা কৃষ্ণ মৰি কৰো সেৱা পৰম পুৰুষ তুমি বিনে নাহি নিত্য নিৰঞ্জন শুদ্ধ আনন্দ স্বৰূপ ভকতৰ যেন ইচ্ছা তেনে ধৰা ৰূপ নুহি পৰিচ্ছিন্ন লুৱে অন্তৰ্যামী ভকতি প্ৰসাদ মাগো তোমাক প্ৰণামী। জয় কৃষ্ণ। এতিয়া আমাক সুন্দৰভাৱে ভাগৱতী বুজাইছে। ইতিমধ্যে অকণমান আগত আমাৰ আলোচনা চলিছিল যে আমাৰ মনটো কোনে চলায়। মন হৈছে মন্ত্ৰী, মন চলে আত্মাৰ দ্বাৰা অৰ্থাৎ জীৱৰ। এতিয়া যিটো শৰীৰ মানে ২৪ তত্ত্ব আমাৰ শৰীৰটো নহয় জানো বাৰু? ২৪ তত্ত্ব শৰীৰটো এটা নশ্বৰ দেহ। এই দেহটো মূল্যহীন। যেতিয়ালৈ আমি ২৫ নম্বৰ আৰু এটা তত্ত্ব এই শৰীৰটোলৈ নাহিব তেতিয়ালৈ এই শৰীৰটো এটা নশ্বৰ দেহ, কোনো মূল্য নাই, মূল্যহীন। যদিও মন আছে, মন বুদ্ধি চিত অহংকাৰ আমাৰ থাকিব পাৰে, পঞ্চভূতি এটা শৰীৰ, ক্ষিতি অপৰতেজ মোৰ বোম, একাদশ ইন্দ্ৰিয় থাকিব পাৰে, শততম থাকিব পাৰে, তথাপিতো এই শৰীৰটো কোনো মূল্যই নাই যেতিয়ালৈ ২৫ নম্বৰ তত্ত্বটো নাহিব।
ইয়াৰ প্ৰমাণস্বৰূপ যেতিয়া প্ৰভু ভগৱন্তই পদ্মকল্পত ব্ৰহ্মাক সৃষ্টি কৰিছিল, ব্ৰহ্মাক সৃষ্টি কৰিবলৈ আদেশ প্ৰদান কৰিছিল। প্ৰভু ভগৱন্তক চিন্তা কৰি ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিলে। কি কৰিলে? কেইটামান প্ৰতিমা সজালে, দাড়ি গোপ দি কেইটামান প্ৰতিমা বনালে। তাত 24 তত্ত্ব আছিল, কিন্তু সেই শৰীৰটো কোনো মূল্য নাই। ক'বলৈ পঠিয়ালেও নাযায়, খাবলৈ দিলেও নাখায়, সুধি থাকিলেও নকয়। পুনৰাই ব্ৰহ্মাই আকৌ ভগৱন্তক স্তুতি কৰিলে যে প্ৰভু তুমি সৃষ্টি কৰিবলৈ দিলা, মই সৃষ্টি কৰিলোঁ, মোৰ সৃষ্টিৰ কলৈকো নাযায়, খাবলৈ দিলেও নাখায়, কথাও নকয়, ইয়াক মই একো বুজি পোৱা নাই। তেতিয়া প্ৰভুৱে কৈছিল যে তুমি 24 তত্ত্ব এটা শৰীৰ গঠন কৰিলা, ইয়াত আৰু এটা তত্ত্ব আছে, 25 নম্বৰ তত্ত্বটো ইয়াত প্ৰৱেশ কৰা নাই বুলি। সেইটো কি প্ৰভু? তেতিয়া প্ৰভু ভগৱন্তই কৈছিল মই নিজে। তেওঁ যেতিয়া আত্মাৰ ৰূপে, ক্ষুদ্ৰ আত্মাৰ ৰূপে প্ৰৱেশ কৰে, তেতিয়াহে সেইটো এটা চৈতন্য ৰূপ ধাৰণ কৰিছিল। সেইকাৰণে সেই আত্মাৰ ৰূপে ভগৱন্তই জীৱৰ যি আছে আমাৰ চৈতন্য ৰূপে, সেই দ্বাৰাহে মন পৰিচালিত হয়। এতিয়া কথা হ'ল কি, মন হৈছে মন্ত্ৰী। আপোনালোকে চাব, ৰজাজনৰ লগত থকা মন্ত্ৰীজনে সুবিধা পালে, ৰজাক সুবিধা পালে মাৰি কৰি হ'লেও আসনখন লোৱা চিন্তা কৰে। আমাৰ প্ৰতিজনৰ সেই মন মন্ত্ৰীয়ে এনেভাৱে আমাৰ ৰাজ্যখনক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। যদি আমি সেই মনক, মন ইন্দ্ৰিয়ক যদি আমি সেইজন আত্মাৰ ঈশ্বৰৰ প্ৰতি যদি তেওঁক শ্ৰদ্ধাটো আমি বহাই বা তেওঁক তেনেভাৱে যদি আমি তেওঁক বান্ধি ৰাখিব নোৱাৰোঁ বা খুব সজাগতা দৃষ্টিগোচৰ কৰি ৰাখিব নোৱাৰোঁ, তেনেহ'লে সেই মনেও এদিন এই ৰাজ্যখন ধ্বংস কৰিব। যাওক, এনেভাৱে কৈছে সেইজন জগতৰে হিতৰ কাৰণে লক্ষ্মীপতি ভগৱন্তই তেওঁক স্মৰণ কৰিলে অধম জাতিও তেওঁ গতি লাভ কৰিব পাৰে। সেইকাৰণে কৈছে ঈশ্বৰ স্বৰূপে জগতকে আত্মাব্যাপী নজানি কৰিলো হেলা মই মহাপাপী। হে প্ৰভু, যে ঈশ্বৰ স্বৰূপে তুমি জগতৰ ব্যাপী আছা আত্মাৰূপে, যে তোমাক এই কথাখিনি নাজানি মই মহাপাপী তোমাক অৱহেলা কৰিলো, যে এই সমস্ত দুখ তুমি মোক কি ক্ষমা কৰি দিয়া। এনেভাৱে আজি ইন্দ্ৰই প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত শৰণাপন্ন হৈছে, যে কৈছে প্ৰভু পৃথিৱী ভাৰ মানে মহাভাৰ তুমি সংহাৰ কৰিবলৈ সেই দৈৱকী গৰ্ভ তুমি পুত্ৰৰূপে অৱতাৰ লাভ কৰিছা। সমস্ত দৈত্যকে তুমি কি কৰিছা? এফালৰ পৰা বধ কৰিছা। যে ভকতৰ জন কিবা পৰম নিৰ্ভয়, যে ভকতৰ তুমি নিৰ্ভয় প্ৰদান কৰিছা। দুষ্টক দমন, শান্তক পালন কৰা হেতুকে তুমি অৱতাৰ ধাৰণ কৰিছা। আজি এনেভাৱে তেওঁ প্ৰভু ভগৱন্ত চৰণৰ ইন্দ্ৰ কৈছে নিত্য নিৰঞ্জন শুদ্ধ আনন্দ স্বৰূপ ভকতৰ হেন ঈশ্বৰ তেনে ধৰাৰ ৰূপ নুহি পৰিচ্ছিন্ন সকলোৰে অন্তৰ্যামী ভকতি প্ৰসাদে মাগো তোমাক প্ৰণামী। যে হে প্ৰভু, তোমাৰ ভক্তই যি বাঞ্ছা কৰে, যেনেভাৱে তোমাক দেখিবলৈ ইচ্ছা প্ৰকাশ কৰে, তুমি তেনেভাৱে ৰূপ ধাৰণ কৰা। তাৰ প্ৰমাণস্বৰূপ নৃসিংহ ৰূপ ধাৰণ কৰিলে ক'ত? ভগৱন্তই প্ৰহ্লাদ বাক্যত, ভকতৰ বাক্যত, হয়নে বাৰু? সেইকাৰণে ভগৱন্ত সকলোতে ব্যাসে আছে। আমিতো দেখিছোঁ জীৱৰ মানে ভগৱন্ত আত্মাৰূপে আছে। আচ্ছা, জড় পদাৰ্থটোতো ভগৱান আছে নাই নেকি বাৰু? তে জড় পদাৰ্থত যদি নাই, সেই স্তম্ভৰ পৰা কেনেকৈ ভগৱান হয়? এতিয়া চাওক, প্ৰতিজনে আমি গৃহ এটা নিৰ্মাণ কৰিলে, যিকোনো গৃহ এটা, কোনোবাই ডাঙৰকৈ হওক সৰুকৈ হওক, এজনী গুৱা পাণ বন্তিয়েকৈ ধূপেটো জ্বলোৱা যায়, হয়নে? মোৰ বহু কাৰ নামত জ্বলোৱা যাব? ঈশ্বৰক অৰ্পণ কৰা যায়। তাৰমানে সেইদিনাখনৰ পৰা সেই গৃহটো প্ৰতিটো স্তম্ভত এটা ইটাটো ভগৱন্তে ব্যাস হৈ আছে। এই কথাটো আমি জানি ল'ব লাগিব। ইয়াৰ কথা উল্লেখিত হৈছে, প্ৰথমে আমি নিজক জানিব লাগিব। আমি বিশ্ব ব্ৰহ্মাণ্ডক কাকো জানিবলৈ প্ৰয়োজন নাই। প্ৰথমে আমি নিজক জানিব লাগিব। নিজক আমি জানিলে, নিজৰ আত্মাক জানিলে, আত্মবুদ্ধি হ'ব পাৰিলেহে আমি প্ৰতিজনকে জানিব পাৰিম। যে আমি বেলেগক জানিব বিচাৰিছোঁ, কিন্তু নিজক জানিব বিচৰা নাই। আমি যিমান পাৰোঁ সিমান নিজক জানিবলৈ, আত্মজ্ঞানী আত্মবুদ্ধি হ'বলৈ আমি চেষ্টা কৰিব লাগিব। সেই গুৰু সমস্ত মাতৃ সমস্তৰ এনেভাৱে সুন্দৰ পদে আগবাঢ়িছে। আহক আমি কৃষ্ণৰ পদলৈ আগবাঢ়ি যাওঁ। জয় কৃষ্ণ।